সুন্দৰ বালক অকলে অকলে এই বনৰ মাজত কি কৰিছা? প্ৰণাম দেৱ। মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। নাম মোৰ প্ৰহ্লাদ। পিছে আপুনি বাৰু ক'ত? আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে। মোকো বাৰু তেনে গীত গাবলৈ শিকাই দিব নেকি? নাৰায়ণ নাৰায়ণ গীত গাই ঘূৰি ফুৰে আমাৰ নিচিনা সন্যাসী ফকীৰবোৰেহে, যাৰ খাবলৈ এমুঠিও অন্ন নাই, যাৰ পিন্ধিবলৈ গাত এখনিও বস্ত্ৰ নাই, তেওঁলোকেহে হৰি কীৰ্তন কৰি ভাল পায়। তেনেস্থলত তুমি হ'লা ত্ৰিভুৱন বিজয়ী দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমাক আকৌ হৰি নামৰ কিহৰ আৱশ্যক? ৰজাৰ ল'ৰা হ'লে হৰিনাম গোৱা বেয়া বুলি আপোনাক কোনে ক'লে দে? ৰজাৰ ল'ৰা হ'লেও হৰিনাম গাব পাৰি সঁচা, কিন্তু তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু। সেয়েহে তোমাৰ পিতৃয়ে তোমাৰ মুখত হৰিনাম শুনিলে তোমাক খং কৰিব নহয়। মোৰ পিতৃয়ে ঈশ্বৰক শত্ৰু বুলি ভাবিছে কিয়? তেওঁকো জানো সেই একেজন ঈশ্বৰে সৃজন কৰা নাই? নাৰায়ণ নাৰায়ণ সঁচা বাচা প্ৰহ্লাদ, সকলোকে একেজন ঈশ্বৰেই সৃজন কৰিছে, কিন্তু তোমাৰ পিতৃয়ে সেই কথা মানি নলয়। আনকি হৰিৰ নাম শুনিলে একেবাৰে খঙত উন্মাদ হৈ পৰে। তাৰ বাবে আপুনি চিন্তা নকৰিব দে, মই মোৰ পিতৃক বুজাম। তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। নাৰায়ণ বুজিলোঁ বাচা প্ৰহ্লাদ, তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা। বাৰু ব'লা আমি প্ৰথমতে এতিয়া হৰিক আৰাধনা কৰি লওঁ। ভাল দে। আহা বাচা প্ৰহ্লাদ। এতিয়া মই গাই যাম, তুমিও মোৰ লগে লগে গাবা। ভাল দে। নমো ভগৱতে বাসুদেৱায়। নমো নাৰায়ণ ভগৱতে বাসুদেৱায়। সুন্দৰ বাচা প্ৰহ্লাদ, অতি সুন্দৰ। আকৌ গাবা। নমো ভগৱতে বাসুদেৱায়। নমো নাৰায়ণ ভগৱতে বাসুদেৱায়। সুন্দৰ বাচা প্ৰহ্লাদ, অতি সুন্দৰ।
আকৌ তুমি মোক কিয় সুধিলা প্ৰহ্লাদ? দে মই যেতিয়া মাতৃৰ গৰ্ভত আছিলোঁ তেতিয়াই যেন আপোনাৰ এই শুৱলা কেটমা আৰু এই বীণাৰ সুৰ শুনিছিলোঁ দে। নাৰায়ণ নাৰায়ণ, মইতো তোমাক আগতেই কৈছিলোঁ মই দেশে বিদেশে ঘূৰি ফুৰা এক সামান্য ফকীৰহে। ক'ৰবাত কেতিয়াবা শুনিবও পাৰা। বাৰু ব'লা আমি সৰুবৰ পাৰতেই 2-4টা গীত শিকি লওঁ। ভাল দে এতিয়া মই গাম, তুমিও মোৰ লগে লগে গাবা। ভাল দে। হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগত